নমস্কাৰ আপোনালোক সকলোকে মোৰ হেউজিয়াখিনিৰে পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'ৰ মাজলৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে, ময়ো ভালে আছোঁ। আজি আপোনালোকৰ বাবে এটি সৰু ভিডিঅ' লৈ আহিছোঁ। যদিও সৰু ভিডিঅ' মোৰ বাবে বিশেষ, কাৰণ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক এটি সুখবৰ দিবলৈ ওলাইছোঁ। আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় ভাল পাব আৰু ইয়াৰ লগতে মই মোৰ ফুলনিখনৰ পৰিৱেশো আপোনালোকক দেখুৱাই যাম। দুদিনমানৰ পৰা খুবেই উৎফুল্লিত হৈ আছোঁ। যোৱা 23 জুন তাৰিখে মোৰ ভিনদেউ অসম গৌৰৱ ডক্টৰ যোগেশ দেউৰীদেৱক ৰাষ্ট্ৰীয় সন্মান পদ্মশ্ৰী উপাধি প্ৰদান কৰা হয়। কৃষি অৰ্থনীতি আৰু ৰেচম শিল্পৰ এক ঐতিহাসিক স্বীকৃতি হিচাপে ভিনদেউক এই ৰাষ্ট্ৰীয় সন্মান প্ৰদান কৰা হয়। ভিনদেউ ৰেচম বিভাগৰ সঞ্চালক আছিল। ইয়াৰ আগতেও তেওঁক 2023 বৰ্ষত অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছিল। স্বমহিমাৰে মহিমামণ্ডিত ভিনদেউৰ সফলতাই যি স্বীকৃতি কঢ়িয়াই আনিলে, তাৰ বাবে আমি পৰিয়ালবৰ্গ সঁচাকৈয়ে গৌৰৱান্বিত। কেৱল গোৱালপাৰা জিলাখনৰ বাবেই নহয়, গোটেই দেশবাসীৰ বাবে তেওঁ আজি গৌৰৱ। আজি এই ভিডিঅ'টোৰ জৰিয়তে তেওঁক পুনৰবাৰ অভিনন্দন জনোৱাৰ লগতে প্ৰণাম জনাইছোঁ আৰু সৰু ভিডিঅ' ক্লিপ এটি আপোনালোকলৈ বুলি আগবঢ়ালোঁ। डॉक्टर जोगेश देवरी, कृषि। আশা কৰোঁ ভিডিঅ' ক্লিপটি চাই আপোনালোকে নিশ্চয় ভাল পালে আৰু ভগৱানৰ ওচৰত মাথো এটাই প্ৰাৰ্থনা, ভিনদেউক সদায় কুশলে ৰাখক আৰু সমাজৰ বাবে এনেদৰে ভাল ভাল কাম কৰি যাবলৈ শক্তি দিয়ক। আজিলৈ আৰু দীঘলীয়া নকৰোঁ, সকলোৱে ভালে থাকক, সুস্থ থাকক আৰু লগতে পুনৰ নতুন ভিডিঅ' এটি লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ।